যদি আপোনাৰ গৰমত অত্যাধিক ঘামৰ ফলত শৰীৰৰ পৰা দুৰ্গন্ধ ওলায় তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে বহুত জৰুৰী হ'ব কাৰণ এই ভিডিঅ'টোত কেইটামান এনেকুৱা ঘৰুৱা টিপছৰ বিষয়ে ক'ম যিকেইটা টিপছে আপোনালোকৰ শৰীৰৰ দুৰ্গন্ধ দূৰ কৰাত বহুত পৰিমাণে সহায় কৰিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচ ৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ গৰমৰ দিনত সকলোৰে প্ৰয়োজন হোৱা এটা খুব বঢ়িয়া ভিডিঅ'। যিটো ভিডিঅ'ত মই আপোনালোকক আজি দেখুৱাম যে গৰম দিনত খুব বেছিকৈ ঘামাৰ ফলত আমাৰ গাৰ পৰা গোন্ধ ওলায়। এই গাৰ গোন্ধ ওলালে আমি কি নিয়ম পালন কৰিলে আমাৰ সেই গাৰ গোন্ধটো নাইকিয়া হ'ব, গাৰ গোন্ধ কমিব, বেছিকৈ আমি নাঘামিম, এই বিষয়ে আজি আপোনালোকৰ লগত কেইটামান টিপছ আলোচনা কৰিম। যিমানেই তাপমান বাঢ়ি আহিছে সিমানেই আমি ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱাটো এটা ডাঙৰ সমস্যা হৈছে। যিসকল মানুহে জোখতকৈ বেছিকৈ ঘামে তেওঁলোকৰ বাবে এইটো এটা ডাঙৰ সমস্যা। এই গৰমৰ দিনত আমি যদি খুব বেছিকৈ ঘামো তেতিয়াহ'লে আমাৰ গাৰ পৰা এটা গোন্ধ ওলায়। এই গাৰ গোন্ধটো নোহোৱা কৰিবৰ বাবে 5টা এনেকুৱা টিপছ ক'ম, যি 5টা টিপছ আপোনালোকে যদি আপোনালোকৰ লাইফ ষ্টাইলত মানি চলিব পাৰে তেতিয়াহ'লে আপোনালোকৰ গাৰ পৰা এই গোন্ধ নোলাব আৰু জোখতকৈ আপোনালোকে বেছিকৈ নাঘামিব। তে আহক জানো এই 5টা নিয়ম কি আৰু কেনেকৈ এই নিয়মকেইটা মানি চলিব লাগে। তাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট কৰোঁ, যদি আপোনালোকে মোৰ অসমীয়া হাউচ ৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে, আগতে ছাবস্ক্ৰাইব কৰি থোৱা নাই, তেতিয়াহ'লে সোনকালে আহক আৰু মোৰ অসমীয়া হাউচ ৱাইফ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি লওক। ছাবস্ক্ৰাইব কৰিবলৈ হ'লে আপোনালোকৰ মোবাইলৰ স্ক্ৰীনৰ তলতে থকা ছাবস্ক্ৰাইব বটনটো টিপি দিব, ওচৰতে এটা বেল ওলাব, বেলটো টিপি দিব। বেলটো টিপাৰ পাছত অল বুলি ওলাব, অলটো যদি টিপি দিয়ে তেতিয়াহ'লে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন সোনকালে আপোনালোকলৈ যাব আৰু আপোনালোকে ভিডিঅ'সমূহ চাই থাকিবলৈ পাব। গৰমৰ দিনত গাৰ গোন্ধ নোলাবৰ বাবে, বেছিকৈ নাঘামিবৰ বাবে মই আপোনালোকক 5টা টিপছ ক'ম। সেই 5টা টিপছৰ প্ৰথমটো হৈছে গৰমৰ দিনত স্পাইচি খাদ্য খোৱাৰ পৰা আপোনালোকে আঁতৰত থাকক। গৰমৰ দিনত যদি বেছিকৈ জ্বলা মছলাযুক্ত খাদ্য খোৱা হয় তেতিয়াহ'লে আমাৰ শৰীৰৰ যিটো তাপমান সেইটো তাপমানটো বাঢ়ি যাব আৰু তাপমানটো বাঢ়াৰ ফলত আমাৰ শৰীৰৰ পৰা বেছিকৈ ঘাম ওলাব আৰু সেই যদি বেছিকৈ ঘাম ওলায় তেতিয়াহ'লে আমাৰ শৰীৰৰ পৰা গোন্ধ ওলাব। সেইকাৰণে গৰমৰ দিনত স্পাইচি ফুড আৰু ফেটি ফুড খাব নালাগে। গৰমৰ দিনত স্পাইচি ফুডবিলাক কমকৈ খায়, ফেটি ফুডবিলাক কমকৈ খায়, তেতিয়াহ'লে আপোনালোকৰ শৰীৰৰ পৰা বেছিকৈ ঘাম নোলাব। এতিয়া মই আপোনালোকক 2 নম্বৰ টিপছটো কৈছোঁ। আমি সদায় গৰমৰ দিনত লুজ কটন কাপোৰ পিন্ধিব লাগে। গৰমৰ দিনত ঘামৰ পৰা সকাহ পাবৰ কাৰণে আমি সদায় কটন কমফৰ্টেবল লুজ কাপোৰ পিন্ধিব লাগে। গৰমৰ দিনত আমি এনেকুৱা কাপোৰ পিন্ধিব লাগে যি কাপোৰে আমাৰ শৰীৰৰ পৰা ওলোৱা ঘাম শুহি ল'ব পাৰে আৰু লগতে গৰমৰ দিনত আমি ডাৰ্ক কালাৰ কাপোৰ পিন্ধিব নালাগে, সদায় লাইট কালাৰৰ কাপোৰ পিন্ধিব লাগে। এতিয়া মই আপোনালোকক 3 নম্বৰ পইণ্টটো কৈছোঁ। গৰমৰ দিনত আমি আমাৰ শৰীৰটো সদায় হাইড্ৰেট কৰি ৰাখিব লাগে। যদি আপোনালোকে ঘাম আৰু শৰীৰৰ দুৰ্গন্ধ ওলোৱাৰ পৰা বাচিবলৈ বিচাৰে তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ নিজৰ শৰীৰটো হাইড্ৰেট কৰি ৰাখিব লাগিব। শৰীৰটো হাইড্ৰেট কৰি ৰাখিবলৈ হ'লে বেছি পৰিমাণে পানী খাব লাগিব, লগতে নেমু পানী আৰু ফ্ৰেছ ফ্ৰুটৰ জুচ, ডিটক্স ৱাটাৰ এইবোৰ খাই থাকিব লাগিব। তেতিয়া আমাৰ শৰীৰটো হাইড্ৰেট হৈ থাকিব আৰু হাইড্ৰেট হৈ থাকিলে বেছিকৈ ঘাম নোলাব আৰু ঘাম নোলালে আমাৰ শৰীৰৰ পৰা দুৰ্গন্ধ নোলাব। 4 নম্বৰ পইণ্টটো কৈছোঁ, গৰম দিনত আপোনালোকে মাদক দ্ৰব্য সেৱন কৰিব নালাগে। মাদক দ্ৰব্যই আমাৰ শৰীৰত ডিহাইড্ৰেশ্যন বঢ়ায়, যাৰ কাৰণে আমাৰ শৰীৰৰ পৰা দুৰ্গন্ধ ওলাব পাৰে। সেইকাৰণে মাদক দ্ৰব্য গৰম দিনত সেৱন কৰিব নালাগে। এতিয়া আপোনালোকক 5 নম্বৰ টিপছটো কৈছোঁ। গৰমৰ দিনত দিনে 2বাৰকৈ গা ধুব লাগে। গা ধোৱা পানীখিনিত যদি অকণমান বেকিং ছ'ডা মিলাই পেলাই সেই পানীৰে গা ধুৱে তেতিয়াহ'লে আপোনালোকৰ শৰীৰৰ পৰা বেছিকৈ ঘাম নোলাব। বা আপোনালোকে বেকিং ছ'ডা নাথাকিলে গা ধোৱা পানীখিনিত অকণমান ডেটল মিক্স কৰি গা ধুব, তেতিয়া আপোনালোকৰ শৰীৰৰ পৰা দুৰ্গন্ধ নোলাব। আৰু গা ধোৱা পানীখিনিত আপোনালোকে অকণমান নেমু চেপিও গা ধুব পাৰে। নেমু অকণমান চেপি দিলে আপোনালোকৰ শৰীৰটো চাফা হ'ব, লগতে আপোনালোকৰ স্কিনত যদি ছানবাৰ্ণ হৈছে বা ক'লা দাগ পৰিছে সেই সমস্যাও দূৰ হোৱাত সহায় কৰিব। গতিকে আপোনালোকে গা ধোৱা পানীখিনিত নেমু চেপিও গা ধুব পাৰে, ডেটল অকণমান দি পেলাইও গা ধুব পাৰে, নহ'লে অকণমান বেকিং ছ'ডা যদি দি পেলাই আপোনালোকে গা ধুৱে তেতিয়াহ'লে আপোনালোকৰ শৰীৰৰ পৰা ঘামটো কমকৈ ওলাব। আজি মই আপোনালোকক 5টা টিপছ ক'লোঁ। যি 5টা টিপছ আপোনালোকে আপোনালোকৰ লাইফ ষ্টাইলত মানি চলিব পাৰে তেতিয়াহ'লে আপোনালোকৰ গাৰ পৰা জোখতকৈ বেছিকৈ ঘাম নোলাব আৰু আপোনালোকৰ গাৰ পৰা দুৰ্গন্ধ নোলাব। এইকেইটা টিপছৰ উপৰিও গৰম দিনত এবাৰ পিন্ধা কাপোৰ দ্বিতীয়বাৰ নোধোৱাকৈ নিপিন্ধিব। যদি নোধোৱাকৈ পিন্ধে তেতিয়াহ'লে শৰীৰৰ দুৰ্গন্ধ ওলাব পাৰে।
গৰমৰ দিনত আপোনালোকৰ শৰীৰৰ পৰা যদি বেছিকৈ ঘাম ওলায় তেতিয়াহ'লে আপোনালোকে এটুকুৰা বৰফ ল'ব আৰু সেই বৰফ টুকুৰা এটুকুৰা কটন কাপোৰত মেৰিয়াই শৰীৰত মাছাজ কৰিব। এনেকৈ কৰিলে আপোনালোকৰ শৰীৰৰ পৰা ঘাম নোলাব আৰু দুৰ্গন্ধ দূৰ হ'ব। শৰীৰৰ দুৰ্গন্ধ দূৰ কৰিবলৈ আপোনালোকে গোটেই শৰীৰতে গোলাপ জল লগাব পাৰে। গোলাপ জল শৰীৰত লগালেও শৰীৰৰ দুৰ্গন্ধ দূৰ কৰাত সহায় হয়। ইয়াৰ উপৰিও আপোনালোকে গৰমৰ দিনত তিয়হ খাব পাৰে। তিয়হত প্ৰচুৰ পৰিমাণে পানী পোৱা যায়। ৱাটাৰমেলন খাব পাৰে। ৱাটাৰমেলনতো প্ৰচুৰ পৰিমাণে পানী পোৱা যায়। ইয়াৰ উপৰিও আপোনালোকে নেমু পানী খাই থাকিব লাগে, কাৰণ নেমুত ভিটামিন চি থাকে। ভিটামিন চিটো আমাৰ শৰীৰৰ কাৰণে বহুত ভাল হয়। এইদৰে আপোনালোকে যদি শৰীৰৰ যত্ন লয় তেতিয়াহ'লে আপোনালোকৰ শৰীৰটো হাইড্ৰেট হৈ থাকিব আৰু হাইড্ৰেট হৈ থাকিলে আপোনালোকৰ শৰীৰৰ পৰা দুৰ্গন্ধ দূৰ হ'ব। আজিৰ এই ভিডিঅ'টো ইমানেই আছিলে। গৰমৰ দিনত এই ভিডিঅ'টোৱে আপোনালোকক নিশ্চয় উপকৃত কৰিব পাৰিব। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ মই আকৌ আহি আছোঁ। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।